নমস্কাৰ সকলোকে নিতুল অনিমা চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ ৰেচিপিটো বনাবলৈ গৈ আছো মই স্কচৰে। এয়া দুটা স্কচ লৈছো আৰু স্কচ কেইটা একেবাৰে কোমল হয়। এটা স্কচৰেই মই ৰেচিপিটো বনাম, গতিকে চাই থাকক কিদৰে বনাও কি বনাও। ভিডিঅ'টো শেষলৈ যাব। এয়া প্ৰথমতে স্কচটো মই বাকলি এৰুৱাই লৈছো। আমাৰ মাজতে বহুতে আছে যিসকলে স্কচ খাবলৈ বেয়া পায়, কিন্তু স্কচ এনেদৰেও খাব পাৰি, যিটো মই আপোনালোকৰ লগত আজি শ্বেয়াৰ কৰিম। এয়া চুকুনিৰ নিচিনাই এপাত অস্ত্ৰ হয়। এয়া বজাৰৰ পৰা লৈ আহিছে মাত্ৰ 20 টকাতে। আৰু যেটো চুকনি আছে, চুকনিৰে চুকিলে বা কদ্দু সাইজ কৰিলে অলপ চুটি চুটি হৈ থাকে, কিন্তু এই পাতেৰে নুডলছৰ নিচিনা দীঘল দীঘল হয়, দেখিবলৈ ভাল লাগে। গতিকে মই এই পাতে ব্যৱহাৰ কৰিলো, এনেদৰে কাটি ললো আৰু এইখিনি মোৰ কটা হৈ গৈছে। এটাৰে মোৰ বহুতখিনি হ'ল আৰু ইয়াৰ পিছতে ইয়াত মই দিছো প্ৰায় 1 কাপৰ অকমান কম হ'ব। তো দেখাত দেখিছে ডাঙৰ, কিন্তু 1 কাপতকৈ কম হ'ব। ইয়াতে দিলো মই বেসন আৰু ইয়াতে মই দিছো প্ৰায় আধা চামুচমান, সৰু চামুচেৰে আধা চামুচমান এজৱাইন, আধা চামুচমান দিছো যেটো ব্লেক পেপাৰ, জালুকৰ গুড়ি আৰু ধনিয়া গুড়ি আৰু জিৰা গুড়ি, সকলোবোৰ সৰু চামুচেৰে আধা চামুচকৈ দিছো। আৰু এয়া দিছো মই চিলি ফ্লেক্স, আৰু এইখিনি ঘৰতে এভেইলেবল আছিলে চিলি ফ্লেক্সটো, সেইবাবে দিলো। জলকীয়া গুড়িও দিব পাৰে। আৰু ইয়াতে মই পানী ব্যৱহাৰ কৰা নাই, যিহেতু চুকুনিৰে চুকাৰ বাবে ইয়াৰ পৰা বহুখিনি পানী ওলাইছে। এনেও স্কচত অধিক পৰিমাণে পানী থাকে। আৰু কালাৰটো এটা ভাল আহিবৰ বাবে এয়া মই দিছো অকমান কাশ্মীৰী মিৰ্চ। এটো প্ৰথমতে দিব লাগিছিলে, কিন্তু পাহৰি গৈছিলো। আৰু এয়া মই ৰিফাইন তেল ব্যৱহাৰ কৰিছো ফৰচুন, আৰু এয়া মই ৰিফাইন তেলত এনেদৰে ভাজিবলৈ গৈ আছো স্কচৰ পকৰা। জনাবচোন কোনে কোনে আগতে কেতিয়াবা হলেও এনেদৰে স্কচৰ পকৰা খাই পাইছে। মই হলে কেতিয়াও খোৱা নাই দেই। মই এয়া প্ৰথমবাৰৰ বাবে ট্ৰাই কৰিছো ৰেচিপিটো, আৰু খাবলৈ নিশ্চয় ভালেই লাগিব। গতিকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলো নতুন এটা ৰেচিপি বুলি। আৰু আপোনালোকেও এনেদৰে ঘৰত বনাই খাব, নিশ্চয় ভাল পাব, বিশেষকৈ যিসকলে স্কচ খাবলৈ বেয়া পায়। ময়ো স্কচ খাবলৈ বেয়া পাওঁ, কিন্তু সঁচাকৈয়ে পকৰা কেইটা খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। এয়া মই ৰাতিপুৱাৰ ভাগত বনাইছিলো, আৰু এয়া বিশেষকৈ গধূলি সময়ত চাহৰ লগত খাব পৰা ধুনীয়া এবিধ স্নেক্সো হ'ব। আপোনালোকে ট্ৰাই কৰিব পাৰে এনেদৰে খাবলৈ বিৰাটেই টেষ্টি হৈছিলে। এয়া আমাৰ স্কচৰ পকৰা কেইটা মই ধুনীয়া এটা কালাৰ নহলৈকে ভাজি থাকিম। বিশেষকৈ পকৰা কেইটা দেখিবলৈ অলপ ৰঙচুৱা টাইপৰো হ'ব লাগিব, ফ্ৰাই হ'ব লাগিব, যিহেতু ভালদৰে দেখিছে মই কেনেদৰে ফ্ৰাই কৰিছো। আৰু এয়া আমাৰ খাবলৈ ৰেডি স্কচৰ পকৰা। আপোনালোকে চাহৰ লগতো ট্ৰাই কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলো। ধন্যবাদ।